ঠিকাদাৰৰ হেমাহিৰ বাবে বৰিগাঁৱত ভয়ংকৰ দুৰ্ঘটনা বিহুৱাদলৰ প্ৰথমতে প্ৰাণ ৰক্ষাত ৩০গৰাকী যাত্ৰী আহত হৈ কেইবাগৰাকী ঢুলীয়া আৰু নাচনী আহত যাত্ৰীসকলক ততাতৈয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় জলজীৱন মিছন আঁচনিৰ পাইপপুতি অন্তৰ্ধান হোৱা ঠিকাদাৰৰ হেমাহিৰ বাবে নিশা নলবাৰীৰ বৰিগাঁৱত দুৰ্ঘটনাগ্ৰস্ত হ'ল বিহুৱাদলৰ ট্ৰেভেলাৰ নিশা নাৰেংগীৰ পৰা বৰিগাঁৱলৈ আহিছিল বিহু দলটো স্থানীয় ৰাইজৰ অভিযোগ মতে ৰাইজে বাৰে বাৰে জলজীৱন মিছন আঁচনিৰ ঠিকাদাৰ মহৰিক ৰাস্তাৰ কাষৰ পাইপ বহুৱা গাঁতবোৰ ভালদৰে পুতি দিবলৈ কেইবাবাৰো জনাইছিল যদিও ৰাইজৰ সমস্যাকে ঠিকাদাৰ মহৰিয়ে মুঠেও গুৰুত্ব নিদিয়াৰ ফলত আজি দুৰ্ঘটনাত পতিত হ'ল বিহুৱাদলৰ গাড়ীখন ইফালে ৰাইজৰ দাবী নলবাৰী মেডিকেল কলেজ সংযোগী বৰিগাঁৱৰ এই পথটো একেবাৰে বিধ্বস্ত হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষৰো মুঠেও কাণসাৰ নাই নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু জিলা আয়ুক্তক স্থানীয় ৰাইজে এই পথটোৰ সুব্যৱস্থা কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে এনে দায়িত্ব জ্ঞানহীন ঠিকাদাৰজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে মানে কি আমি খাই দৈ অলপ মানে শুবই ওলাইছিলোঁ হঠাৎ দেখা পালোঁ যে গাড়ী এখনত মাত ওলাইছে আমি দৌৰি আহিলোঁ আহোঁতে গম পালোঁ বিহুৱা দল ফাৰ্ষ্ট টাইম গম পোৱা নাছিলোঁ তাৰপৰা গম পালোঁ যে গাড়ীখনৰ পৰা হোৱা দোৱা লাগিছে মানুহখিনি দৌৰি ওলাই গৈছে মাত্ৰ গাড়ীখনটো বহুত চেষ্টা কৰিছে ড্ৰাইভাৰে উঠিব পৰা নাই তাৰপৰা আমি দেখা পালোঁ যে মানে দুজনমান বিহুৱা আৰু নাচনীজন মানে ইনজুৰ হৈছে আমি ততাতৈয়াকৈ এম্বুলেঞ্চক মাতি দিলোঁ বিহু কমিটিৰ পৰা আহিছে আৰু মেডিকেল লৈ গৈছে এতিয়া আমাৰ নাচনীখিনি মেডিকেল ভৰ্তি হৈছে আৰু বাকী বেলেগ মানুহৰ বেছি একো হোৱা নাই এতিয়া আমি বৰ্তমান ইয়াতে আছোঁ আৰু চাওঁ গাড়ীখন কেনেকৈ উঠিব পৰা যায় সেইখিনি আমি কাৰণ মানে আমাৰ ইয়াতে এটা পানীৰ মানে ড্ৰেইন এটা যিটো বনাইছে আমাৰ পাব্লিক হেল্থৰ পৰা এইটোত মানে যিটো মাটি দিব লাগে ওপৰত সেইটো মাটি দিয়া নাই সেই মাটিটোৰ কাৰণে এই সমস্যাটো দেখা দিছে এতিয়া বৰষুণ দিয়াৰ কাৰণে মাটিটো মানে গাঁত ওলাই গৈছে সেই গাঁতটোৰ কাৰণে মানে এইটা প্ৰকাণ্ড সমস্যা হৈছে আৰু এনেকুৱা সমস্যা আমি আগতে দেখা পাম গতিকে এই সমস্যাটো যাতে আমাৰ সোনকালে বন্ধ হয় জেৰুল হুছেইন নেকি তেখেতৰ আণ্ডাৰত এইটো কৰা গৈছিল তেখেতে কিন্তু এই বহুদিন যায় কামটো এনেকৈ ষ্টপ কৰি থৈছে তেওঁ এতিয়া কামটো কৰিম বুলি কৈছে কিন্তু কৰা নাই আৰু বৰষুণ দিয়াত আমাৰ কামটো সোনকালে কৰিব লাগে এতিয়া আমাৰ এইখিনি আমাৰ বিৰাট সমস্যা হৈছে ৰাস্তাটোৰ কথা আৰু আমাৰ এই যিটো ৰাস্তা আছে এইটো মানে কি মেডিকেল সংযোগী ৰাস্তা এইটো আমাৰ মিনিমাম আজি 10-12 বছৰ মানে কোনো ধৰণৰ ৰিপেয়াৰিং হোৱা নাই এনেকুৱাকৈ আছে আজি ইমান বছৰ ধৰি আমি ইয়াতে এনেকুৱা মানে আমি খালী হয়তো আহিবই নোৱাৰোঁ এই মানে কি চেণ্ট্ৰেল লিমিট নকয় সেই ৰাস্তা আহিবই নোৱাৰোঁ আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালী যোৱাত বিৰাট অসুবিধা আছে এই ৰাস্তাটো যাতে সোনকালে ভাল হয় উদ্দল এটাই আজি গাড়ী এখন আহি আমাৰ বৰিগাঁৱৰ এলেকাত বাগৰি যায় ঠিকাদাৰৰ হেমাহিৰ কাৰণে আজি এই দশা হৈছে আজি এখন গাড়ী বাগৰিছে সাধাৰণ জখম হৈছে কালি গোটেই গাড়ী বাগৰিব মৃত্যু হ'ব তেতিয়া দায়ী কোন হ'ব সেই ঠিকাদাৰক ৰাইজে কিয় একশ্যন লোৱা নাই অতি সোনকালে একশ্যন ল'ব লাগে আজি ঠিকাদাৰক কিছুমান স্বাৰ্থত মানুহে কথা নকয় গতিকে আমিতো কথা কোৱাৰ কাৰণে সদায় সত্য কথা কোৱাৰ কাৰণে আমি সদায় আছোঁ গোটেই ৰাইজে ওলাই আহক এই গাঁত কিয় মাৰা নাই গাঁত হোৱাটো ডাঙৰ কথা নহয় পাইপ পুতিছে গাঁত হ'ব কিন্তু মাটি দিব লাগে আজি অকণমান মাটি দিলেই সাধাৰণ জেগাত কিন্তু এতিয়ালৈ এখন ট্ৰেক্টৰেদি মাটি দিছে যি 4-5খন ট্ৰেক্টৰ লগাই দিয়ক আজি 1.5 কোটি টকা 2 কোটি টকাৰ কামত আজি তেখেতে পইচা লৈ গুচি যাব ৰাইজেতো আকৌ 1 টকাও নাপায় গতিকে আমাৰ কাম কৰিব লাগিব ৰাইজৰ যিহেতু কাম আজি চৰকাৰ ৰুলিং চৰকাৰ বিজেপি চৰকাৰ কিমান টকা দি আছে হাংহুৱাই সকলো ব্যক্তিয়ে জানে সকলো মানুহে গম পায় আজিকালি সৰু ল'ৰা এটাও গম পায় টিভিত গম পায় যে অকল যে বৰিগাঁৱত পানীৰ কাম হোৱা নাই গোটেই অল ইণ্ডিয়াত এই প্ৰজেক্টৰ কাম হৈ আছে গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গোটেই অসমবাসী ৰাইজক হেমন্ত বিশ্ব ডাঙৰীয়াক যদি এই নিউজটো পায় অতি সোনকালে আমাৰ নলবাৰী ঘগ্ৰাপাৰ সমষ্টিৰ বৰিগাঁৱৰ অন্তৰ্গত এলেকাটোত এনেকুৱা কাম পুনৰ যাতে নহয় তাৰ কাৰণে এই ঠিকাদাৰক মই ইমিডিয়েট কালি পৰহিৰ ভিতৰত মাতি দিবলৈ মই আহ্বান জনাই গতিকে জেৰুল ডাঙৰীয়াকো মই এই কামটোত এই যিটো নলা হৈছে এই কামখিনি মই অতি সোনকালে কৰাৰ কাৰণে মই আহ্বান জনালোঁ।